স্বৰ্গদেউ চুলিফালে বৰালে আহোম ৰাজ্যৰ সকলো কোঁৱৰৰ অংগছেদ কৰা হওক, যাতে এই ৰাজ্যত কোনো কোঁৱৰে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰে। মই কেতিয়াও নকওঁ, তহঁতি মোক যি শাস্তি দিয় তাকেই দে। লৈ যায় এই গৰ্বিনী নাৰী। যেতিয়ালৈকে তাই নিজৰ স্বামীৰ ঠিকনা নিদিয়ে তেতিয়ালৈকে চেৰেঙাৰ পুতলা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেহ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বৰ্গদেউ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হয়। অসহ্য, কি নিৰ্মম! বনহৰদেউ জেৰেঙাৰ আকাশৰ চৰাইৰ মিনতিত আৰু জেৰেঙা পথাৰৰ বিৰিহৰ বিননিত জুলুৱা বতাহ চানিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুলোৰে সিক্ত আৰু সুনীতেৰে ৰাঙনি হোৱা এই মাটিত তুমি মতবৃক্ষ হবা। স্বেচ্ছাচাৰিতাৰ শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আদৰ্শ হবা। চাদিমা অসমীয়া তোমাৰ গোলাৰ।
গড়াবাড়ি করেছে গড়াবাড়ি আজি ক্ষমা দয়া আজি জয়া নাই আজি ক্ষমা নাই